বিদ্যুৎ বিভাগ নিলম্বন কৰিব লাগিব কাম নাই আচলতে আমগুৰি সংমণ্ডলে যি স্মাৰ্ট মিটাৰ জৰিয়তে আমগুৰি ৰাইজক প্ৰতাৰণা প্ৰবঞ্চনা কৰিবলৈ আহিছে তাৰ বাবে সদৌ টাইমছ আক্ৰান্তই আমি প্ৰতিবাদ কৰিছোঁ। অনাগত দিনত এই মিটাৰ যদি স্মাৰ্ট মিটাৰ যদি কেঞ্চেল নকৰে আমি ইয়াতকৈ অধিক আন্দোলন কৰিবলৈ বাধ্য হ'ম। যিহেতু আপোনালোকে হয়তো জানে যিজন এজন SDO ইয়াত আছে, এজন শইকীয়া নামৰ এজন SDO আছে, সেই SDOজনে যেতিয়া ইয়াত আহিছিলে প্ৰথম পৰ্যায়ত নামঘৰ মন্দিৰ মছজিদত যেতিয়া লাইন নিয়মিতভাৱে লাইন নাছিলে, তাত লাইনবোৰ কাটি যি এটা দাম্ভিকতাৰ পৰিচয় দিছিলে, সেইজন শইকীয়া নামৰ সেই উপাধিৰ এজন SDOক আমি ধিক্কাৰ দিছোঁ। এই 200 মিটাৰ দূৰত এজন এই নগাৰালিৰ ওচৰত এজন যুৱকক ডাবুল ফেজৰ জৰিয়তে যেতিয়া তেওঁ ঢুকাইছিল তেতিয়া তেওঁ এজন বিষয়া ক'ত আছিল। গতিকে আমি সদৌ টাইমছ ছাত্ৰসন্থাৰ পৰিয়ালবৰ্গৰ পৰা এটা তেওঁক সকীয়াই দিব বিচাৰিছোঁ, APDCLক আমি সকীয়াই দিব বিচাৰিছোঁ। অনাগত দিনত যদি এই কাৰ্যসূচী বা এই শক্তি বিতৰণ বিভাগে যদি স্মাৰ্ট মিটাৰ কেঞ্চেল নকৰে, যাতে অনাগত দিনত যদি আমাৰ লাইনসমূহ যদি সঠিক ৰূপত জনসাধাৰণক উপস্থাপন নকৰে, তাৰ বাবে আমি সদৌ টাইমছ ছাত্ৰৰ পৰিয়ালবৰ্গই অধিক আন্দোলন কৰিবলৈ বাধ্য হ'ম। এই আমগুৰি বিদ্যুৎ উপসংমণ্ডলৰ অন্তৰ্গত যিখিনি মানে জনসাধাৰণ পৰে, এজাক সাধাৰণ বৰষুণতে দুদিন মানে কাৰেণ্ট বন্ধ, আৰু তাৰপিছত যদি সৰুকৈ এটা বতাহো আহে নহয়, বতাহ আহিলেও কাৰেণ্ট বন্ধ। আৰু দেখা গৈছে যে তাৰপিছত গোটেই কাৰেণ্টবিলাক জংঘলেৰে ভৰপূৰ, ৰাইজে চফা কৰিব লাগে, ৰাইজে কাটিব লগা অৱস্থা হৈছে। কিন্তু দেখা গৈছে যোৱাটো সময়ত যিবিলাক আমাৰ বিদ্যুৎ উপসংমণ্ডল বিষয়া আহিছিলে, এতিয়া বৰ্তমানৰ বিদ্যুৎ সংমণ্ডলৰ বিষয়াগৰাকীৰ নিচিনা নহয়। কাৰণ এখেতক যদি আমি ফোন কৰোঁ, এখেতক যদি আমি অভাৱ অভিযোগৰ কথা ক'বলৈ যাওঁ, তেখেতক ফোনটো ৰিচিভ কৰিলে তেখেতৰ সময় নাই। কিন্তু আগৰ যিসকল বিদ্যুৎ বিষয়া আছিলে, তেওঁলোকে অন্ততঃ জনসাধাৰণৰ কথা শুনিছিলে, ৰাইজৰ কথা শুনিছিলে, আৰু দৈনিক যি বিদ্যুৎ কটনৰ এজাক বৰষুণ দিলে, অকণমান সৰু ধুমুহা আহিলে, এইবিলাক হোৱা নাছিলে। বিদ্যুৎটো অন্ততঃ তেওঁলোকে ক্লিয়াৰ কৰি ৰাখিছিলে। কিন্তু এতিয়া দেখা গৈছে ক্লিয়াৰ নাই। কিন্তু তাৰ পৰিৱৰ্তে দেখা গৈছে বিদ্যুতেই ক্লিয়াৰ নাই। দৈনিক দৈনিক কাৰেণ্ট 3-4 ঘণ্টা দিনটোত নাথাকে, সন্ধিয়া সময়ত ছাত্ৰ ছাত্ৰীয়ে পঢ়িবলৈ নাপায়। তাৰপিছত দেখা গৈছে তেওঁলোকে স্মাৰ্ট মিটাৰ লগাবলৈ আকৌ ঠিকাদাৰক উচতনি দি পঠাইছে। তো দুৰ্ভাগ্যজনক কথা, যেতিয়া ঠিকাদাৰ পক্ষ যায় স্মাৰ্ট মিটাৰ লগাবলৈ, তেতিয়া তাত তেওঁলোকে কৈছে গাঁৱৰ ৰাইজক যে আমগুৰি বিদ্যুৎ বিষয়াজনে কৈ পঠাইছে, যদি আপোনালোকে এই স্মাৰ্ট মিটাৰটো নলগায় তেনেহ'লে আপোনালোকৰ গাঁৱৰ কাৰেণ্ট কাটি দিয়া হ'ব। আৰু তাৰপিছত কৈছে যদি আপোনালোকে নলগায় তেনেহ'লে আপোনাৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব। মোৰ ওপৰতো এজাহাৰ দিয়াৰ কথা কৈছিলে। আৰু গোটেই কথাটো হ'ল যে দেখা গৈছে যে এই স্মাৰ্ট মিটাৰৰ জৰিয়তে যিসকল মানুহৰ আগতে 300 টকা আহিছিল, গৰম দিনৰ কাৰণে 100 টকা বাঢ়িল, 400 টকা হ'ল। কিন্তু দেখা গৈছে 900ৰ পৰা 2200 টকা আহিছে এই স্মাৰ্ট মিটাৰৰ জৰিয়তে। নানা ভুৱাভাৰী, নানা কৌশল প্ৰয়োগ কৰি তেওঁলোকে সেই স্মাৰ্ট মিটাৰ লগাই আগৰ যিটো পুৰণি মিটাৰ আছিলে, পুৰণি মিটাৰটো সংগ্ৰহ কৰি লৈ আহিছে আৰু জনসাধাৰণক কেৱল মাত্ৰ লুণ্ঠন কৰি আহিছে। আমি আজি কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু বিভিন্ন দল সংগঠন, বিল আছে থানা, টাইহোম ছাত্ৰ সন্থা, আম আদমি পাৰ্টি, ৰাইজৰ দল আৰু বিভিন্ন দল সংগঠনে আজি আমগুৰি বিদ্যুৎ উপসংমণ্ডল কাৰ্যালয়ৰ সন্মুখত আজি প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আহিছোঁ যে এই স্মাৰ্ট মিটাৰ বন্ধ হ'ব লাগে। স্মাৰ্ট মিটাৰৰ জৰিয়তে যিসকল ব্যক্তিৰ পৰা অত্যাধিক মাচুল সংগ্ৰহ কৰিলে, এই বিল তেওঁলোকে ঘূৰাই দিব লাগে। আৰু লগতে চৰকাৰখনলৈ আহ্বান জনাইছোঁ, বিদ্যুৎ মন্ত্ৰী বুলি যে নন্দিতা গালুচা নামৰ এগৰাকী মন্ত্ৰী আছে, আজিকালি আমাৰ স্কুলত পঢ়ি থকা ল'ৰা ছোৱালীবিলাকে তেওঁক চিনি নাপায় আৰু দেখাও নাই। আচলতে এই পুতলা মন্ত্ৰী গৰাকীক চাবি দিয়া পুতলা কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাখি থৈছে। এই কেৱল মাত্ৰ বিদ্যুৎ বিভাগক লুণ্ঠন কৰি যে বিদ্যুৎ বিভাগক এটা মোটা অংকৰ ধনৰ তেওঁলোকক দিব লাগে বুলি তেওঁলোকক এটা দাবী জনায়, আৰু তেওঁলোকে সেই সাধাৰণ জনতাৰ পৰা সেই পইচাখিনি সংগ্ৰহ কৰি তেওঁলোকে এই চৰকাৰক দিয়ে। গতিকে আমি দাবী জনাইছোঁ, অহা বিধানসভাৰ অধিৱেশনত ইয়াৰ বিষয়ে উত্থাপন হ'ব লাগে। আৰু আমাৰ যিসকল বিধায়ক আছে, বিধায়কসকলেও কৈছোঁ, আপোনালোকে এই যে শোষণ নীতি বন্ধৰ দাবীত যাতে স্মাৰ্ট মিটাৰ বন্ধৰ দাবীত বিধানসভাত এই বিষয়টো উত্থাপন কৰে। এই আমগুৰি বিদ্যুৎ বিভাগত এই ঘেৰাও কাৰ্যসূচী লৈছে আজি ছাত্ৰমুক্তি সংগ্ৰামে। আমি তাত পূৰ্ণ সমৰ্থন জনাইছোঁ, যিহেতু স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে আমগুৰিবাসী ৰাইজে আজি ইয়াত একত্ৰিত হৈ প্ৰতিবাদ কৰিছে। আমি বিল আছিষ্টেণ্টৰ ইয়ালৈ আহিছোঁ এইটো কাৰণে যে স্মাৰ্ট মিটাৰ আমগুৰি অঞ্চলত আৰু লগাবলৈ দিয়া নহ'ব, কিয়নো এই বিভাগটোৱে স্মাৰ্ট নহয়। প্ৰথমতে যদি স্মাৰ্ট কৰিবলৈ আছে বিভাগটো স্মাৰ্ট কৰক, সময়মতে এই বিদ্যুৎ নিয়মীয়া কৰক। আৰু ইয়াত যিজন বিদ্যুৎ উপসংমণ্ডল বিষয়া আছিলে, এজন অতি অসভ্য মানুহ, এজন নিলাজ মানুহ, কোনো ধৰণৰ মানুহৰ ফোন ৰেছপন্স নকৰা মানুহ, আৰু ফোনত তেওঁ কোনো কিবা কৰিলে তেওঁ মানে কাটি দিয়ে বা অন্যান্য ধৰণৰ কথা কৈ তেওঁ আচলতে মানুহক বিপদত পৰিচালিত কৰিবলৈ বিচাৰে। গতিকে আমি এই বিদ্যুৎ সংমণ্ডল বিষয়াজনক ইয়াৰ পৰা অতি শীঘ্ৰে নিলম্বন কৰিবলৈ আমি বিভাগত দাবী জনাইছোঁ। আৰু লগতে যি স্মাৰ্ট মিটাৰ কিন্তু লগাবলৈ আমি কিন্তু বিল আছিল নাই কোনো পৰ্যায়ে আমগুৰিত লগাবলৈ নিদিওঁ। এজন সম্পূৰ্ণ অসভ্য মানুহ, আনৰেছপন্সিবল মানুহ। গতিকে এই বিদ্যুৎ সংমণ্ডলৰ বিষয়াজনক অতি শীঘ্ৰে আমাৰ আমগুৰিৰ পৰা ট্ৰেন্সফাৰ দিব লাগে। বিদ্যুৎ বিভাগ নিলম্বন কৰিব লাগিব।
আমগুৰি বিদ্যুৎ বিষয়া